হ্যান্ডকাপ দিব নোৱাৰি জৰি বান্ধি পেলাই বিষ্ণু ৰাভাক যেতিয়া তেজপুৰৰ ৰাজপথেৰে চোচৰাই লৈ গৈছিল, এই সকলে পৰৱৰ্তী সময়ত বিষ্ণু ৰাভাৰ বন্দনাত একেবাৰে মুখৰ হৈ উঠিছে। আমাৰ মনত পৰে বিষ্ণু ৰাভাৰ যেতিয়া কেঞ্চাৰ হৈছিল, কটন কলেজত যেতিয়া কিছু ছাত্ৰে পইচা তুলিবলৈ গৈছিল, বহু বুদ্ধিজীৱীয়ে কৈছিল এই মদাহীটো মদ খাই কেঞ্চাৰ হৈছে, কিয় পইচা দিব? কিন্তু সেই সকলে বিষ্ণু ৰাভাৰ মৃত্যুৰ পিছত একদম বিষ্ণু ৰাভাৰ পূজাৰী হৈ উঠিল, কলাগুৰু বনাই দিলে। আপুনি ক'লে আনন্দ আপোনাৰ ভাৱনা মতে যাব লাগিব বুলি ক'লে কি যিবিলাকে স্যার এটা পয়েন্ট বলে আছিল অধ্যক্ষ ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া প্লিজ এতিয়া আমি অধ্যক্ষ ডাঙৰীয়া এটা পয়েন্ট বলে আছিলে আমাৰ সন্মানীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই এটা বক্তব্যৰ সময়ত বিষ্ণু ৰাভাৰ কথা কৈছিলে, এটা মডাৰ এটা প্ৰসংগ আনিছিলে, এইটো এই প্ৰচিডিঙৰ পৰা এক্সপান্ড কৰিব লাগে। বিষ্ণু ৰাভাৰ কথা কওঁতে আপুনি মডাৰ শব্দ এটা ব্যৱহাৰ কৰিছে, সেই শব্দটো এক্সপান্ড মডাৰ কোনো ব্যৱহাৰ কৰা নাই। মই কৈছো মানুহে কিছুমান মানুহে তেওঁক মদাহী বুলি কৈছিল, ইতিহাস লেখা আছে, কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, বিষ্ণু ৰাভাক মদাহী বনালে, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট উৰুৱাই দিলে, ভূপেন হাজৰিকাক কোনোবা এজন শিল্পী কৰিলে, এইটো কি কৰিব খুজিছে আপোনালোকে? মই বিষ্ণু ৰাভাক মদাহী বনোৱা নাই, কিছুমান অসমীয়া মানুহে আপুনি কৈ আছে